গৌৰীপুৰত পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰা হ'ল দ্য মেটাইন নামৰ ভোজ ৰেষ্টুৰেণ্টৰ গৌৰীপুৰবাসীৰ বাবে সুখবৰ। পূজাৰ বতৰত অতি কম মূল্যত আপোনাৰ মন পচন্দৰ খাদ্য খাব পাৰিব দ্য মেটাইন নামৰ ভোজ ৰেষ্টুৰেণ্টত। ৰুথবি গ্ৰুপৰ দ্বাৰা গৌৰীপুৰ চহৰত পুনৰ আন এখন ৰেষ্টুৰেণ্টৰ মুকলি, য'ত অতি কম মূল্যত ভেজ আইটেমসমূহৰ ল'ব পাৰিব সোৱাদ। উল্লেখযোগ্য যে পূৰ্বতে গৌৰীপুৰ চহৰত মুকলি হোৱা দ্য গ্লাছ অনিয়ন সোৱাদ আপোনালোকে নিশ্চয় ল'ব পাৰিছে। ঠিক একেদৰে একেটা গ্ৰুপ ৰুথবি গ্ৰুপে আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছে দ্য মেটাইন নামৰ ভোজ ৰেষ্টুৰেণ্টখনৰ। গতিকে পূজা বুলি যদি খাদ্যৰ সোৱাদ ল'ব বিচাৰিছে তেন্তে পলম নকৰি গৌৰীপুৰ কালিবাৰী সন্মুখত থকা দ্য মেটাইন ৰেষ্টুৰেণ্টলৈ আহক। আজি আমাৰ গৌৰীপুৰত এটা ভেজ ৰেষ্টুৰেণ্ট আমাৰ ইয়াতে চালু হ'ল আৰু এইটো আমাৰ গৌৰীপুৰ লোকেলিটিৰ কাৰণে বৰ এটা ডাঙৰ কথা যে আমাৰ গৌৰীপুৰত ভেজ ৰেষ্টুৰেণ্ট এটাও নাছিল। আজি আমাৰ এইটো ফাৰ্ষ্ট আউটলেট হ'ব মানে ভেজ ৰেষ্টুৰেণ্ট। একচুৱেলি আমাৰ আৰু কেইটামান ৰেষ্টুৰেণ্ট আছে। এইটো আমাৰ ৰুথবি হস্পিটেলিটি বুলি আমাৰ এটা কোম্পানী আছে, গ্ৰুপ আছে। তাৰে আণ্ডাৰত আমাৰ যেনেকৈ আগত আপোনাৰ চাইছে যে ইয়াত গ্লাছ অনিয়ন বুলি আমাৰ গৌৰীপুৰত এটা ৰেষ্টুৰেণ্ট আছে, ফাইন ডাইন ৰেষ্টুৰেণ্ট, আৰু এইটো ভেজ ৰেষ্টুৰেণ্ট আমি দ্য মেটিনি ধাবা বুলি আমি এইটো আজি অপেন কৰিলোঁ। আৰু তাৰ লগত আমাৰ ধুবুৰীতো আছে, আমাৰ S17 কেফে বুলি আছে, আৰু আমাৰ আছে ক্লাষ্টেন কিম 1 ক্লাষ্টেন কিম 2 বুলি আছে। তো গোটেইখিনি আমাৰ ৰুথবি হস্পিটেলিটি গ্ৰুপৰ আণ্ডাৰতে আছে। তো আমি সকলোকে আমি গৌৰীপুৰবাসী ধুবুৰী ডিষ্ট্ৰিক্টত যিমান মানুহ আছে চবকে ক'ম যে এইটো এটা ভাল এটা বস্তু আহিছে আমাৰ ইয়াতে ৰেষ্টুৰেণ্টটো, যে আমি ভেজৰ কাৰণে আমি বহুত কেতিয়াবা আমি বিচাৰোঁ যে ক'ত আমি ভেজ খাবলৈ যাম, তো ভেজৰ ৰেষ্টুৰেণ্ট এটাও নাছিল আমাৰ গৌৰীপুৰত। তো ফাৰ্ষ্ট টাইম আমাৰ গৌৰীপুৰত আজি অ'পেন হ'ল। তাৰ কাৰণে মই সকলো মানুহকে ফেষ্টিভেলৰ কাৰণে যিহঁতে আহিব ফুৰিবলৈ আহিব চবকে ক'ম যে আমাৰ ইয়াতে অহাৰ কাৰণে। আৰু এটা ডাঙৰ কথা হৈছে যে আমি ইয়াত যিবিলাক ৰেটবিলাক ৰাখিছোঁ খুব ৰিজনেবল ৰেট ৰাখিছোঁ আমি। য'ত চাওক আপুনি আমাৰ গৌৰীপুৰতে ষ্ট্ৰীটত যিবিলাক আমি ফুডবিলাক পাওঁ আমি এনেকুৱা ৰেটতে আমি ৰাখিছোঁ, বাট আমাৰ কোৱালিটি আমি মেইনটেইন কৰি ৰাখিছোঁ। আমাৰ গ্লাছ অনিয়নৰ যেনেকুৱা কোৱালিটিটো আছে দ্য মেটিনি ধাবা এইটো কোৱালিটিটো ছেইম থাকিব আৰু ৰেটটো ৰিজনেবল আমি ৰাখিছোঁ, যাতে সকলোৱে আমাৰ ইয়াত বহি কিনে খাব পাৰে। তাৰ কাৰণে ৰেটটো এনেকুৱা ৰখা আছে চবেই ইয়াত আহিব পাৰে। এইটো আমাৰ এইটো ৱাৰ্ড নং 9 বুলি কয় গৌৰীপুৰ, যিটো ষ্টেট বেংক আমাৰ ইয়াতে আছে। তাৰ লগতে আমাৰ বাটা আছে, তাৰ লগত আমাৰ যিটো আগত অপেন হৈ গৈছে দ্য গ্লাছ অনিয়ন বুলি, এইটো একেলগে আমাৰ তাতে আছে। আৰু আমাৰ একে বিল্ডিঙত আছে ICICI বেংক, এই বেংকৰ একে বিল্ডিঙত এইটো আমাৰ আছে। মানে ইয়াতে আহিলে আপুনি গ্লাছ অনিয়ন, মেটিনি ধাবা, তাৰ লগত ষ্টেট বেংক আৰু ICICI বেংক গোটেইখিনি একেলগে পাব আপুনি। তো আমি আশা কৰিছোঁ ইয়াতে যাতে চবেই আহিব পাৰে, তাৰ কাৰণে এইটো ৰেটটো আমি এনেকৈ ৰাখিছোঁ যে চবেই ইয়াতে খাবলৈ আহিব পাৰে আৰু ভালকৈ খাব পাৰে, আৰু ৰেটটো এনেকৈ ৰাখিছোঁ যে চবেই এফৰ্ড কৰিব পাৰে। তাৰ কাৰণে আমি গোটেই গৌৰীপুৰৰ যিমান মানুহ আছে, ধুবুৰীত যিমান মানুহ আছে চবকে ক'ম এবাৰ আহক, ইয়াত খাই যাওক, টেষ্টটো বুজি যাওক কেনেকুৱা আছে। আমি কোৱালিটিটো মেইনটেইন কৰি ৰেটটো আমি কম ৰাখিছোঁ। এটা অফাৰ ৰাখিছোঁ আমাৰ লঞ্চিঙৰ কাৰণে। আমি মেটিনি ধাবাৰ পৰা আজিৰ পৰা আমি এইটো ৰাখিছোঁ 10% অফ, যিমান বিলিং হ'ব তাৰ 10% অফ ইয়াত পাব। অপেনিঙৰ পৰা এটা দিয়া আছে। আমাৰ এইটো দ্য মেটিনি ধাবা, এইটো এটা ধাবা কনচেপ্ট হয়। তো আমাৰ এইটো দুৰ্গা পূজাত আমাৰ এতিয়া অপেন হ'ল আজি। তো এইটো এটা টোটেলি ভেজ একটা নিউ থিমৰ কাৰণে আমি এইটো বেছ কৰি আমি এইটো ষ্টাৰ্ট কৰিছোঁ। তো ডিফাৰেণ্ট কাইণ্ড অফ ভেৰাইটি অফ ফুড আইটেমছ লাইক ভেজত আপোনালোকে তো বহুত ধুনীয়া আইটেমছ পাই যাব। তো মই চবকে মই এই কৈছোঁ যাতে চবেই ইয়াত আহি পেলাই আমাৰ নিউ আইটেমছ আছে, চবে যাতে ভালকৈ ইয়াত মানে খাব পাৰিব। আৰু মানে যিমান প্ৰাইচ আছে আমাৰ ইয়াত চব ল' কষ্টত আছে, মিনিমামত আছে। যিমান মানুহ আছে আমাৰ লাইক ষ্ট্ৰীট ফুড হওক, লাইক আমাৰ ৰেষ্টুৰেণ্ট কেটেগৰী হওক, চব কেটেগৰীতে আমাৰ ইয়াত আছে। আপোনালোকে চবে যদি আহে নিশ্চয় ইয়াত ভাল পাব আপোনালোকে।